নমস্কাৰ গাঁও চহৰ জিলা খবৰ কাহিলীৰ পৰা দুৰ্ঘটনা সংঘটিত কৰা 108ৰ চালক ৰেকিবুদ্দিন আহমেদৰ আত্মসমৰ্পণ ৰঙিয়া থানাত আত্মসমৰ্পণ ৰেকিবুদ্দিন আহমেদৰ 108ৰ চালক ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে দিছপুৰ থানাত তৰিছিল এজাহাৰ দিছপুৰ থানাত ৰেকিবুদ্দিনৰ বিৰুদ্ধে এজাহাৰ লুনা ভাৰদ্বাজৰ পৰিয়ালৰ ৰেকিবুদ্দিনে চলোৱা 108ৰ খুন্দাতে মৃত্যু হৈছিল বঙাইগাঁৱৰ লুনাৰ দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে 108 এম্বুলেন্সখন জব্দ কৰিছে আৰু লগতে আত্মসমৰ্পণ কৰিছে চালক ৰেকিবুদ্দিন আহমেদে ৰেকিবুদ্দিন আহমেদ যিগৰাকীয়ে ইতিমধ্যে ঘটনা সংঘটিত কৰাৰ পিছতে পলায়ন কৰিছিল টেলিফোনিক বাৰ্তালাপতে উল্লেখ কৰিছিল যে কিছু সময়ৰ পিছতে তেওঁ আত্মসমৰ্পণ কৰিব আৰু সেই অনুসৰি ৰঙিয়া থানাত ইতিমধ্যে আত্মসমৰ্পণ কৰিছে ৰেকিবুদ্দিন আহমেদে আগবুকীয়াকৈ তেওঁ এম্বুলেন্সখন বিকল বুলি উল্লেখ কৰিব বিচাৰিছে ব্ৰেক ফেইল বুলি ক'ব বিচাৰিছিল টেলিফোনিক বাৰ্তালাপত কিন্তু নিশ্চয়কৈ আত্মসমৰ্পণৰ পিছতে যেতিয়া জেৰা চলোৱা হ'ব ৰেকিবুদ্দিন আহমেদক তাৰ পিছতে হয়তো বহুতো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে কেৱল লুনা ভাৰদ্বাজে নহয় ঘটনাত আঘাতপ্ৰাপ্ত হ'ল আন দুজন যুৱকো অচ্যুত বৰুৱা নামৰ ডেৰগাঁৱৰ এগৰাকী যুৱক এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে গুৱাহাটী মহানগৰীৰ আন এগৰাকী যুৱকো আঘাতপ্ৰাপ্ত হৈছে ঘটনা য'ত আচলতে আৰু লুনা ভাৰদ্বাজ যিগৰাকী বঙাইগাঁৱৰ যুৱতীগৰাকীৰ মৃত্যু হৈছে সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হ'ল এই শোকাবহ দুৰ্ঘটনা য'ত আচলতে এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱালে আৰু সমান্তৰালভাৱে 108ৰ চালকৰ ভুলৰ বাবে এনেধৰণৰ এটা ঘটনা সংঘটিত হ'ল য'ত ৰেকিবুদ্দিন আহমেদ নামৰ যিগৰাকী চালক আছিল ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰিছিল ৰেকিবুদ্দিন আহমেদে কিন্তু কিছু সময়ৰ পূৰ্বে বৰ্তমান ৰঙিয়া থানাত আত্মসমৰ্পণ কৰিছে ৰেকিবুদ্দিন আহমেদে 108 এম্বুলেন্সখনে মহতিয়াই নিছিল কেইবাখনো দুচকীয়া বাহন এয়া তথ্য আহিছে পোহৰলৈ শম্ভু শৰ্মা নামৰ আন এজনকো খুন্দা মাৰিছিল এম্বুলেন্সখনে য'ত আহত হৈছে শম্ভু শৰ্মা খুন্দিয়াইছিল এম্বুলেন্সখনে দুৰ্ঘটনা আহত শম্ভু শৰ্মাৰ অৱস্থা বৰ্তমান গুৰুতৰ বুলি জানিব পৰা গৈছে দুৰ্ঘটনা সংঘটিত কৰা 108ৰ চালকৰ বিৰুদ্ধে শম্ভু শৰ্মাৰ পৰিয়ালেও এজাহাৰ দাখিল কৰিছে লুনা ভাৰদ্বাজ আৰু শম্ভু শৰ্মা দুটাকৈ পৰিয়ালে দাখিল কৰিছে দিছপুৰ থানাত এজাহাৰ 108ৰ চালকৰ ভুলৰ বাবেই শম্ভু শৰ্মা নামৰ আন এগৰাকী ব্যক্তিও ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে বৰ্তমান সংকটজনক অৱস্থাত তেওঁ চিকিৎসাধীন হৈ আছে কেইবাখনো দুচকীয়া বাহন মহতিয়াই নিছিল যিহেতু কাহিলীপাৰা যিটো ট্ৰেফিক পইণ্ট আছিল য'ত আচলতে পাহাৰৰ ওপৰৰ পৰা নামি আহিছিল এই এম্বুলেন্সখন যিটো GMC ৰোডৰ যিটো পাহাৰৰ ওপৰৰ ৰাস্তা আছিল সেই ওপৰেদি আহি থাকোঁতেই কাহিলীপাৰা জটিয়াৰ যিটো ট্ৰেফিক ছিগনেল আছিল সেই তাতে ছিগনেলতে এই ঘটনাটি সংঘটিত হ'ল য'ত এইখন আমি বাহন দেখুৱাইছোঁ শম্ভু শৰ্মা নামৰ আন এগৰাকী যুৱকৰ পৰিয়ালে ইতিমধ্যে চালক ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে के वास्ते घर से निकला कहलीपाड़ा जा रहा था पीछे से एक एम्बुलेंस आता है मद खाया हुआ था एम्बुलेंस डायरेक्ट उसको ठोकता है उसको ठोकने के बाद दूसरा को ठोकता है सर दोनों आदमी घायल होता है सीरियस होने के बाद DMCH पहुंचता है वहां हम लोग जाते हैं मेरा भाई बहुत गंभीर हालत में है अभी हम लोग आए हैं पुलिस के पास जितना भी पेपर था पूरा पेपर हम गाड़ी का पेपर पूरा पुलिस को संबित किए हैं पुलिस अभी FIR कर रहा है आगे देखिए सर क्या होता है आपका भाई का नाम क्या है शंभू शर्मा मेरा भाई का नाम हुआ हम उसका छोटा भाई डम्भू शर्मा वहाँ पब्लिक जब उसको पकड़ा है पब्लिक के बीच में जब गया है तो पब्लिक के मुंह से ये बात आया है कि ड्रिंक किया हुआ है আৰু কাহিলীপাৰা দুৰ্ঘটনাত আহত অচ্যুত বৰুৱা বৰ্তমান বিপদমুক্ত বৰ্তমানো GMCHৰ ICUত চিকিৎসাধীন হৈ আছে অচ্যুত ডেৰগাঁৱৰ অচ্যুত বৰুৱাৰ সহকৰ্মী আছিল লুনাৰ সৈতে একেলগে স্কুটিত গৈ আছিল অচ্যুত দুৰ্ঘটনাত কঁকালত আঘাত পাইছে অচ্যুতে বৰ্তমান বিপদমুক্ত অচ্যুত বৰুৱা আৰু লুনা ভাৰদ্বাজৰ সহকৰ্মী আছিল অচ্যুত বৰুৱা দুৰ্ঘটনাৰ সময়ছোৱাত স্কুটি চালকৰ আসনত আছিল অচ্যুত বৰুৱা লুনাৰ সৈতে একেলগে স্কুটিত আছিল আৰু বৰ্তমান দুৰ্ঘটনাৰ আঘাত পোৱা অচ্যুত বৰুৱা বিপদমুক্ত ICUত আছে GMCH আছে আৰু এওঁক চিনি পাইছিল নেকি ছোৱালীজনী কোন আছিলে লগত কালি কলিগ আছিলে একেলগে কাম কৰিছিলে তো অফিচৰ পৰা আহি আছিলে তো আৰু দুৰ্ঘটনাবশত আৰু আঘাত ক'ত পাইছে তেওঁ আঘাত বিশেষকৈ কঁকালত পাইছে মানে শৰীৰৰ ওপৰচোৱাত ইমান বিশেষ হেৰি নাই কিন্তু কঁকালৰ আশে পাশে সেইখিনিতে তেওঁ বিশেষ আঘাত পাইছে অৰিজিনেল ঘৰ তেওঁ ডেৰগাঁও গোলাঘাটত তেওঁলোক আহি থাকোঁতে পিছফালৰ পৰা হেৰিখনে মহতিয়াই নিছে বুলিয়ে মানে কৈছে আৰু লগতে আৰু এখন স্কুটি দুখন স্কুটি তেনেকৈয়ে মহতিয়াই লৈ গ'ল 108 বাহনখনে তো তাৰ ফলতে গোটেই অলপ বহুত দূৰ চুচুৱাই লৈ গৈছে বুলি কৈছে সুৰাপান কৰি আছিল ড্ৰাইভাৰে নাই সুৰাপান মানে হেৰিয়াৰ 108ৰ সেইটোতো আমি এতিয়া বহুতে কৈছে কিন্তু ধৰক এতিয়া কি হৈ আছিলে সেইটোতো আৰু নোহোৱালৈকে আমি ক'ব নোৱাৰোঁ কিন্তু যিটো হেৰি অৱস্থাত আছিলে
কোনোবাই ব্ৰেক ফেইল বুলিও কৈছে বা তেতিয়া সেইটো আৰু হেৰিয়াৰ পিছতহে চাগে কথাটো ওলাব আৰু এতিয়া আপোনালোকে কেছ দিছে নেকি আজি কেছ মানে আমি অলৰেডি কালি সেইখিনি ফৰ্মেলিটিজ কৰিছোঁ আৰু যিহেতু মানে এক্সিডেণ্ট কেছ গতিকে কিছুমান ফৰ্মেলিটিজ আছে সেই কাগজ পত্ৰ কিছুমান প্ৰয়োজন আছে আমি দি থৈ আহিছোঁ গুৱাহাটীৰ কাহিলীপাৰাত মৃত্যু সাৱটি লোৱা লুনা ভাৰদ্বাজৰ নচৰ দেহ এইখিনি মুহূৰ্তত GMCHৰ পৰা লৈ যোৱা হৈছে বঙাইগাঁৱৰ বাসগৃহলৈ বঙাইগাঁও বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে লুনা ভাৰদ্বাজ 26 বছৰীয়া এগৰাকী যুৱতী য'ত দুটা দিনৰ পিছতেই তেওঁ এক্সিছ বেংকত তেওঁ নতুনকৈ যোগদান কৰাৰ কথা আছিল কিন্তু সেই সপোন হৈ ৰ'ল লুনা ভাৰদ্বাজৰ আৰু বৰ্তমান GMCHৰ পৰা লুনা ভাৰদ্বাজৰ নচৰ দেহ লৈ যোৱা হৈছে বঙাইগাঁৱৰ তেওঁৰ বাসগৃহলৈ বঙাইগাঁৱৰ উত্তৰ শালমৰাত ঘৰ আছিল লুনা ভাৰদ্বাজৰ গুৱাহাটীৰ JB আইন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আছিল লুনা স্কুটাৰে গৈ থকা অৱস্থাতেই দ্ৰুত গতিৰে অহা 108ৰ এখন এম্বুলেন্সে খুন্দা মাৰিছিল আৰু য'ত থিতাতে প্ৰাণ হেৰুৱাইছিল 26 বছৰীয়া লুনা ভাৰদ্বাজে শিহৰণকাৰী দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছিল অচ্যুত বৰা নামৰ তেওঁৰ সহকৰ্মী বৰ্তমান অচ্যুত বৰা বিপদমুক্ত কিন্তু বঙাইগাঁৱলৈ নিয়াৰ সময়ছোৱাৰ দৃশ্য আমি দেখুৱাইছোঁ 108ৰ খুন্দাত মৃত্যু সাৱটি লোৱা লুনা ভাৰদ্বাজৰ নচৰ দেহ বৰ্তমান লৈ যোৱা হৈছে বঙাইগাঁৱৰ বাসগৃহলৈ নিজৰ জীয়ৰীৰ মৃত্যু এনেদৰে হিয়া ঢাকুৰি কান্দিছে পিতৃ মাতৃয়ে তেখেতে ড্ৰাইভাৰজনৰ কণ্টেক্ট কৰিছে ড্ৰাইভাৰজনে তেখেতক কৈছে কি হ'ব মই ওচৰতে আছোঁ মই পলোৱা নাই মই আপোনাৰ ৰাতিপুৱাই হাজিৰ হ'ম এতিয়া চাওক এতিয়া এজন যদি ক্ৰিমিনেল এজনে যদি পুলিচ বিষয়াক যদি কয় মই নিজে যে হাজিৰ হ'ম তাত লাজ লগা কথা কি আছে আজি ক্ৰিমিনেল এজন তেখেতে পুলিচৰ বিষয়াজনক কৈছে মই ওচৰতে আছোঁ অলপ ওচৰতে আছোঁ মই আপোনাৰ ৰাতিপুৱা যাম এতিয়া যিবিলাক প্ৰশ্ন উঠি আছে তেখেত এলকহলিক হৈ আছে আমাৰো চবেই কৈছে কাৰণ 108ৰ যিবিলাক কৰ্তৃপক্ষ আমি লগ পাইছিলোঁ ৰাতি চবেই কৈছিল ড্ৰাইভাৰজন এলকহলিক হৈ আছে এতিয়া ৰাতি 11টাৰ পৰা আজি ৰাতিপুৱা 12 ঘণ্টা হৈছে এতিয়ালৈকে তেখেতক আটক কৰা নাই তেখেতে আত্মসমৰ্পণ কৰিব নিজে কিন্তু পুলিচৰ বিষয়াজনৰ তাত গোটেই এভিডেন্স আছে তেখেতৰ তথ্য আছে পৰিচয় আছে তাৰপিছত এৰেষ্ট নকৰি এতিয়া আপোনাৰ কি টেষ্ট কৰাব আমাৰ যিহেতু ভিনেকৰ ঘৰত থাকে বাইদেউ ভিনদেউ গুৱাহাটীতে থাকে তাতে থাকে গতিকে ভিনেকৰ ঘৰৰ পৰা বাঞ্চি মানে এটা ফ্ৰেণ্ডৰ ঘৰত গৈ আছিলে নে আহি আছিল এইটো একজাক্ট আমি এতিয়ালৈকে আছোঁ জানিব পৰা হোৱা নাই তাৰপিছত তেনেকৈ আহি থাকোঁতে কাহিলীপাৰা সেইখিনিতে এখন তীব্ৰবেহী 108 খুন্দোৱা বুলি শুনা পালোঁ তেনেকৈ তাতে মানে শেষ নিশ্বাস ত্যাগ কৰা বুলি শুনিছোঁ আৰু আমি এক্সিডেণ্ট হয়তো 108কে মাতোঁ প্ৰথমতে গতিকে সেই 108 খুন্দিয়াৰ ফলত তেনেকৈ খুন্দিয়াই থৈ যোৱাটো বহুত ডাঙৰ এটা মানে চালকৰ গাফিলতি বুলি ক'ম গতিকে তেনেকুৱা ধৰণৰ চালকৰ মানে বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰে সেইটো মানে আমি আহ্বান জনাম আৰু চৰকাৰক আৰু কাহিলীপাৰা দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্সখনৰ নাছিল ব্ৰেক সাংবাদিকৰ হোৱা টেলিফোনিক বাৰ্তালাপত পলাত যিগৰাকী ৰেকিবুদ্দিন আহমেদ চালক আছিল তেওঁ মন্তব্য কৰিছিল যে বহুদিন ধৰি বিকল হৈ আছিল এম্বুলেন্সখন ভাল কৰিবলৈ নিয়াৰ সময়ছোৱাতে দুৰ্ঘটনা সংঘটিত হোৱা বুলি তেওঁ উল্লেখ কৰিছে আৰু ৰেকিবুদ্দিন আহমেদৰ ঘৰ কামৰূপৰ দগাঁৱত ইতিমধ্যে ৰঙিয়া থানাত আত্মসমৰ্পণ কৰিছে ৰেকিবুদ্দিনে ইয়াৰ লগা নাছিল সেইটো কাৰণে মানে 15 তাৰিখে ৰাতি গাড়ীটো তাতে থৈ পেলাই গুচি আহিলে যোৱাকালি আমাৰ যিটো EMI ছাৰ থাকে ন EMI ছাৰে ক'লে যে গাড়ীখন কালি মেকানিক গৈছে তুমি ইয়াৰ চাবিটো মানে ইয়াতে আছিল আমাৰ বাছনাতে চাবিটো লৈ যোৱা তুমি লৈ পেলাই চাবিটো তাতে দি দিবা যদি গাড়ীখন মানে চলাব পৰা অৱস্থা হয় ভাল কৰি দিয়ে মেকানিক ক'ব নহয় যদি সেনেকে কয় ভাল হয় তেতিয়াহ'লে তুমি বাছনালৈকে গাড়ীখন লৈ আহিবা আৰু যদি গাড়ীখন ভাল নহয় তেতিয়াহ'লে মেকানিক লহৰাত ৱৰ্কশ্বপত লৈ যাব পিছত মই গ'লো GMC লৈকে GMC লৈ গৈ মই চাবিটো দি দিলোঁ মেকানিক মানে আগতে সেইখিনি ঠিক কৰিয়ে থৈছিল তথাপি মানে সিহঁতে ব্ৰেকৰ কামো কিবা কৰিছিল নেকি মই তাৰপিছত ঠিক হোৱা বুলি ক'লে সিহঁতে এবাৰ টেষ্ট কৰি চালে ঠিক হোৱা বুলি ক'লে মই ঠিকেই আছে বাৰু ঠিক হৈছে সিহঁতে ক'লে আমাক হোৱাটছআপলৈকে লৈ পেলাই তাতে থৈ পেলাই তুমি ড্ৰপ কৰি গুচি যাবা মই ঠিক আছে সেনেকৈ হ'লে মই পাহাৰৰ ওপৰত সেইটো ৰাস্তাখিনি জাগাটো কি কয় মই একচুৱেলি গম নাপাওঁ বাৰু পাহাৰৰ ওপৰত যিটো আহিব পাৰে কাহিলীপাৰা ওলাব পাৰি হয় সেইটোৰে মই আহিলোঁ তাৰমানে ব্ৰেকটো মানে ইমান এটা আগৰ দৰে কাম কৰা নাই নহ'লে মই মেকানিকজনক কৈছিলোঁ বোলো দাদা ব্ৰেকটো আগৰ দৰে কাম কৰা নাই অলপমান কিন্তু কমি আছে ব্ৰেকটো আপোনালোকৰ ব্ৰেকৰ কাম কিবা কৰিছিলে নেকি তাৰপৰা ক'লে ব্ৰেকৰ কাম মই একো কৰা নাই বাকী আমি ক্লাছৰ মানে চিলিণ্ডাৰ ফাটি গৈছিল চিলিণ্ডাৰৰ কাম কৰিছোঁ বাকী ব্ৰেকটো এনেকুৱাই বোলো ইয়াতে ডিছপ্লেত এটা সেয়া ছিগনেল হয় না ছিগনেলটো একো নাই সেইটো মানে কিবা এটা এৰি যোৱা বুলি ক'লে ব্ৰেকৰ কৈছে একো নাই সেইটো ঠিক হৈ যাব তাৰপৰা মই লাহে লাহে আহি আছোঁ স্পীডত হোৱা নাই বাৰু তাৰপৰা যিখিনি য'ত এক্সিডেণ্ট হ'ল সেইখিনিত মানে একদম সেইখিনি বহুত ডাউন ন পাহাৰত
নামি বহুত ডাউন হ'লে তাতে ব্ৰেকটো পুৰা একদম যেতিয়া আগত স্কুটি ক্ৰচিং হয় তাতে আৰু মই লাহে লাহে আহিছোঁ এনেও লাহে আহিছোঁ মই আগৰ পৰাই সেইখিনি পুৰা যেতিয়া ব্ৰেকটো মাৰিলোঁ ব্ৰেকটো কাম কৰা নাই পুৰা ফেইল হৈ গ'ল সেইবাৰ মই হেণ্ড ব্ৰেক মাৰিলোঁ কাম কৰা নাই এতিয়া আগৰ ফালে স্কুটিখন আছে স্কুটিখন এবাৰ ছিংগল মানুহ আছিলে এজন ফাৰ্ষ্ট সেইটো মই দেখা পাইছোঁ ছিংগলজনৰ তাত লাগি যোৱাৰ পিছত মই বোলো কি কৰোঁ এতিয়া ব্ৰেক মাৰিলোঁ একো কাম কৰা নাই তাৰপিছত আগৰজনে ছোৱালীজনীত লাগি পিছত মই আগৰ ফালে গ'লে আৰু বহুত কিবা কানি হৈ যাব তাৰপিছত মই লেফ্ট চাইডে কাটি ৰেলিঙত লগাই পেলাই গাড়ীখন কিবা কণ্ট্ৰল কৰিলোঁ আৰু মই এনে হৰণ মাৰি চিঞৰো আছোঁ। আৰু এয়া আছিল ৰেকিবুদ্দিন আহমেদৰ ভাষ্য আৰু এইখিনি মুহূৰ্তত আমি বিক্ৰমৰ সৈতে সংযুক্ত হওঁ বিক্ৰম ইতিমধ্যে চালক ৰেকিবুদ্দিনে ৰঙিয়া থানাত আত্মসমৰ্পণ কৰা তথ্য ৰশ্মিতা আমি ইতিমধ্যে সেই খবৰটো দিছোঁ ঘাতক চালক ৰেকিবুদ্দিন আহমেদে ইতিমধ্যে ৰঙিয়া থানাত আত্মসমৰ্পণ কৰিছে যদিও দিছপুৰ থানাত আত্মসমৰ্পণ কৰাৰ কথা আছিল যিহেতু চালক ৰেকিবুদ্দিন আহমেদৰ ঘৰ হৈছে কামৰূপৰ দগাঁৱত আৰু তেওঁ ঘৰৰ নিচেই কাষতে থকা যিখন থানা ৰঙিয়া থানা সেই ৰঙিয়া থানাত কেইটামান মুহূৰ্তৰ পূৰ্বে আত্মসমৰ্পণ কৰিছে আৰু কিছু সময় পাছতে দিছপুৰ থানালৈ এই ৰেকিবুদ্দিন আহমেদক লৈ অহা হ'ব আৰু ৰেকিবুদ্দিন আহমেদক দিছপুৰ থানালৈ আনি দিছপুৰ থানাৰ যান বাহন শাখাত যেতিয়া তদন্ত চলোৱা হ'ব বা সোধা পোছা কৰা হ'ব তাৰ পাছতে গোটেই কথাখিনি পোহৰলৈ আহিব কাৰণ এতিয়া সমগ্ৰ যিটো দুৰ্ঘটনা লুনা ভৰদ্বাজৰ যে মৃত্যু হোৱা যিটো দুৰ্ঘটনা সেই দুৰ্ঘটনাটোৰ ৰহস্যৰ মাজত সোমাই গৈছে কাৰণ বিভিন্ন পক্ষৰ পৰা অভিযোগ উত্থাপিত হৈছে যে লুনা ভৰদ্বাজৰ পৰিয়ালে অভিযোগ উত্থাপিত কৰিছে আঘাতপ্ৰাপ্ত অচ্যুত বৰুৱাৰ পৰিয়ালে অভিযোগ উত্থাপিত কৰিছে কিছু মুহূৰ্তৰ পূৰ্বে অন্য এগৰাকী আঘাতপ্ৰাপ্ত আৰোহীৰ পৰিয়ালৰ লোক আহিল শম্ভু শৰ্মা তেওঁ পৰিয়ালে অভিযোগ উত্থাপিত কৰিছে যে এই যিগৰাকী চালক ৰেকিবুদ্দিন আহমেদে কালি দুৰ্ঘটনাৰ সময়ছোৱাত সেই 108 বাহনখন অত্যাধিক হাৰত সুৰাপান কৰি চলাইছিল কিন্তু ৰেকিবুদ্দিন আহমেদে আমাৰ সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ ৰেকিবুদ্দিন আহমেদে বিস্ফোৰক স্বীকাৰোক্তি দিছে ৰেকিবুদ্দিন আহমেদে কৈছে যে বহুদিন ধৰি সেই যিখন 108 দুৰ্ঘটনা সংঘটিত কৰা 108 বাহনখন বিকল হৈ আছিল কালিৰ দিনটোত GVK EMRI অনুমতি সাপেক্ষে সেই বাহনখন সেই 108 বাহনখন ভাল কৰিবলৈ লৈ আনিছিল আৰু ভাল কৰি আহি থকা অৱস্থাতে পাহাৰৰ পৰা নামি অহা সেই স্থানত কাহিলীপাৰাৰ সৰ্বশিক্ষা কাৰ্যালয়ৰ সন্মুখৰ সেই স্থানত ব্ৰেক ফেল হৈ দুৰ্ঘটনাটো সংঘটিত হয় আৰু তিনিখনকৈ দুচকীয়া বাহনক মহতিয়াই লৈ যায় আৰু সেই দুৰ্ঘটনাটোতে এইগৰাকী প্ৰতিভাৱান যুৱতী 26 বছৰীয়া যুৱতী লুনা ভৰদ্বাজে প্ৰাণ হেৰুৱাব লগা হয় গতিকে আৰক্ষী তদন্ত আগবঢ়ালে বা আৰক্ষীয়ে এইগৰাকী ৰেকিবুদ্দিন আহমেদক সোধা পোছা কৰালৈ আমি অপেক্ষা কৰিব লাগিব যিহেতু ৰেকিবুদ্দিন আহমেদে প্ৰায় 12 ঘণ্টাৰ পিছত আত্মসমৰ্পণ কৰিছে কিছু সময় পাছত ৰেকিবুদ্দিন আহমেদক দিছপুৰ থানালৈ লৈ অহা হ'ব তাৰ পাছত গোটেই কথাখিনি পোহৰলৈ আহিব কিন্তু আমি এই মুহূৰ্তত আপোনাক কৈছোঁ যে অচ্যুত বৰুৱা এই মুহূৰ্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUত চিকিৎসাধীন হৈ আছে অন্য এগৰাকী আৰোহী এক্টিভা এখন স্কুটি লৈ কালিৰ দিনটোত সেই স্থানেদি আহি আছিল আৰু আহি থকা সময়ছোৱাতে শম্ভু শৰ্মা নামৰ সেই আৰোহীগৰাকীকো স্কুটিখনত এই যিখন 108 খনে খুন্দা মাৰিছিল তাৰ পাছত সেই শম্ভু শৰ্মাও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে অন্য এগৰাকী স্থানীয় লোকো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হ'ব লগা হৈছে গতিকে যথেষ্ট পৰিমাণৰ এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল এই দুৰ্ঘটনাটোতে সেইগৰাকী প্ৰতিভাৱান যুৱতীয়ে কাইলৈ দিনটোত তেওঁ নতুনকৈ চাকৰিত যোগদান কৰাৰ কথা আছিল সেই সপোন তেওঁ সাৰখাৰ হৈ গ'ল মুহূৰ্তৰ ভিতৰতে গতিকে সেই জীৱনটো কেতিয়াও ঘূৰাই নাপায় বা অচ্যুত বৰুৱা যে চিৰদিনৰ বাবে হয়তো ঘূণীয়া হ'ব সেই তেওঁ আচলতে নিজৰ জীৱনটো কেতিয়াও ঘূৰাই নাপায় কিন্তু ন্যায় কেতিয়াবা পাব লাগিব কাৰণ এই ঘটনাটো অনাকাংক্ষিত এটা দুৰ্ঘটনা নে কাৰোবাৰ গাফিলতিৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল এই কথাখিনি পোহৰলৈ আহিব লাগিব এই কথাখিনি কেতিয়া পোহৰলৈ আহিব যিহেতু ৰেকিবুদ্দিন আহমেদ চালকগৰাকী এতিয়া আত্মসমৰ্পণ কৰিছে আৰক্ষীৰ সোধা পোছাৰ পাছত এই গোটেই কথাখিনি পোহৰলৈ আহিব ৰশ্মিতা আমি কিছু সময় অপেক্ষা কৰিব লাগিব ৰশ্মিতা নিশ্চয় ধন্যবাদ জনাইছোঁ বিক্ৰম আপোনালৈ এখন 108 এম্বুলেন্সে যি দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু এগৰাকী ছোৱালী মৃত্যুবৰণ বা নিহত হৈছে বুলি আমি জানিব পাৰিছোঁ আমি সদৌ অসম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা পৰিয়ালৰ পৰা মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ লগতে ক'ব বিচাৰিছোঁ যে সদৌ অসম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ কৰ্মচাৰী ইয়াত জড়িত নহয় ইয়াত জড়িত হৈছে একমাত্ৰ GVK EMRI এই কোম্পানীটো গাফিলতিৰ বাবে আমি যেতিয়া কৰ্মবিৰতিত আহিছিলোঁ সেই সময়ত বাৰে বাৰে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি উত্থাপন কৰি আহিছিলোঁ যে অপ্ৰশিক্ষণপ্ৰাপ্ত অনভিজ্ঞ চালকৰ দ্বাৰা গাড়ীসমূহ গতাই দিয়া হৈছে এই গাড়ীসমূহ এনেদৰে চলোৱাৰ বাবে আজি এনেদৰে দুৰ্ঘটনা সংঘটিত হৈছে
আজি থকা মোটামুটি 6 বছৰে হ'ল। তাই ইয়ালৈ JB ল কলেজৰ পৰা ল কৰিছে। ল পাছ কৰি উঠি তাই বেংকত কাম কৰি আছিল। তাই যোৱাকালি এক্সিছ বেংকৰ এপইণ্টমেণ্ট আহিছিল, মানে মঙলবাৰে তাই এক্সিছ বেংকত এজ এ লোন ডিপাৰ্টমেণ্টত তাই জইনিং আছিল। তেখেতে যদি পাব্লিককে যদি মাৰ্ডাৰ কৰে, এইটো ডাইৰেক্ট মাৰ্ডাৰ ন, এইটোতো এনেকুৱা নহয় ন, প্ৰিপেণ্ড আৰু শুনামতে দুজনক খুন্দাইছে, এখেতক খুন্দাই তেখেতে পলাইছে। তেখেতে এম্বুলেঞ্চে যদি পলায় বাকীবিলাকৰ ছেফটি ক'ত থাকিব? এম্বুলেঞ্চত ৰোগী লৈ যায় মানুহক। আজি মোৰ পেচেণ্ট, মোৰ মেণ্টেলি অৱস্থা ভাল নহয়। তেজৰ গাড়ী মই আনকি ট্ৰলি তাতে উঠাইছোঁ, মৰ্গলৈ মই নিজে ঠেলি নিব লগা হৈছোঁ। এইটো আমাৰ গভৰ্ণমেণ্ট এইপিনে 3rd গ্ৰেড বা 4th গ্ৰেডৰ ইমান এপইণ্টমেণ্ট দি আছে। ভাল কাম যদি কৰিছে আমাৰ পাব্লিকক সহায় কৰক। আজি মোৰ ঘৰৰ মানুহ মই যদি GMC টো মৰ্গলৈ মই ঠেলি নিব লাগে, তেনেহ'লে কি অৱস্থা হ'ব? তেখেতে প্ৰাইভেট ফাইনেন্স কোম্পানী এটাত আছিল আৰু নতুনকৈ ক'ৰবাত জইন কৰাৰ কথা আছে এক্সিছত। কিন্তু আৰু যিটো ঘটনাটো হৈছে, এতিয়া আমি যোনটো ইয়াৰে এম্বুলেঞ্চৰ ড্ৰাইভাৰবিলাক আহিছিল, সিহঁতে ডাইৰেক্টলি কৈছে যদি এইটো এম্বুলেঞ্চে খুন্দিছে সেই ড্ৰাইভাৰজনে মদ খাই চলাব লাগিব। তাৰ বাহিৰে আমাৰ সুস্থ ড্ৰাইভাৰে কেতিয়াও এক্সিডেণ্ট নকৰে। আজি চাওক, এটা 26 বছৰ ঘৰৰ কি অৱস্থা হৈছে, সৰু ছোৱালী এজনী অকালতে মৃত্যু সাৱটি ল'লে। পৰিয়ালত কোন কোন আছে তেওঁৰ? পৰিয়ালত তেখেতৰ ডাঙৰ বায়েক আৰু মাক দেউতাক।